নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি বেংকৰ একাউণ্ট আছে ন, তো বেংকৰ একাউণ্ট থকা সকলৰ কাৰণে বেংকত পইচা ৰখাৰ কিছুমান নিয়ম সলনি কৰি দিছে এতিয়া ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। বিশেষকৈ মিনিমাম বেলেন্স ৰখাৰ কিছু নিয়ম সাল সলনি কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। তো আপোনালোকৰ কোন বেংকত একাউণ্ট আছে কমেন্ট সেকশনত জনাই থৈ যাব, আৰু আপোনাৰ যদি বেংকৰ একাউণ্ট আছে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, নহলে কিন্তু আপোনালোকে ফাইন ভৰি ভৰি হাৰাশাস্তিত পৰি যাব পাৰে। তো বন্ধু বান্ধৱীসকল, বেংকৰ একাউণ্ট থকা সকলৰ কাৰণে ৰিজাৰ্ভ বেংকেনো কেনেকুৱা মিনিমাম বেলেন্স ৰখা পদ্ধতি সলনি কৰি দিছে সেই সম্পৰ্কে আজি ভিডিঅ'টো জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাণ্ডে গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ৰিজাৰ্ভ বেংকে কৈছে যদিহে আপোনালোকৰ অসুবিধা হয় মিনিমাম বেলেন্স মেইনটেইন কৰিবৰ কাৰণে, তো আপোনালোকে বেংকত খোলক জিৰ' বেলেন্স একাউণ্ট। এতিয়া প্ৰত্যেকেই জিৰ' বেলেন্স একাউণ্ট খুলিব পাৰিব, মানে আপোনালোকে বেংকত এটকাও ৰখাৰ প্ৰয়োজন নাই। আপোনালোকে বেংকত পইচা মেইনটেইন কৰাৰ দৰকাৰ নাই, মানে আপোনালোকে ইমান টকা ৰাখিবই লাগিব, সিমান টকা ৰাখিবই লাগিব, এইটো মেইনটেইন কৰাৰ দৰকাৰ নাই। আপোনালোকে 1 টকাও নৰখাকৈ আপোনালোকৰ একাউণ্টটো জীৱিত ৰাখিব পাৰিব, ইয়াক কয় জিৰ' বেলেন্স একাউণ্ট। তো ৰিজাৰ্ভ বেংকে কৈছে যদিহে আপোনালোকৰ পইচা ৰাখিবৰ কাৰণে অসুবিধা হয় তেন্তে জিৰ' বেলেন্স একাউণ্ট আপোনালোকে অপেন কৰক, ঠিক আছে। আৰু যদিহে আপোনালোকৰ হাতত পইচা পাতি আছে তেনেহ'লে আপোনালোকৰ কাৰণে কিছু নিয়ম চেঞ্জেছ কৰি দিছে ৰিজাৰ্ভ বেংকে কৈছে যে 2026 চনৰ 15 জানুৱাৰীৰ পৰা আপোনালোকে বেংকৰ একাউণ্টত 3000 টকা মিনিমাম বেলেন্স ৰাখিব লাগিব। যিবিলাক বেংকৰ একাউণ্ট নেকি আপোনাৰ নন মেট্ৰ' চহৰত থাকে, নন মেট্ৰ' চহৰত যিবিলাক বেংকৰ একাউণ্ট আছে তেওঁলোকে 3000 টকা বেংকত ডিপজিট ৰাখিব লাগিব। কিয়? কাৰণ মিনিমাম বেলেন্সৰ নিয়মটো অকণমান চেঞ্জ কৰি দিছে। তো ৰিজাৰ্ভ বেংকে কৈছে যে আপোনালোকৰ যদি পইচাৰ অসুবিধা আছে তেনেহ'লে আপোনালোকে জিৰ' বেলেন্স একাউণ্ট খোলক, আৰু যদিহে আপোনালোকৰ পইচাৰ অসুবিধা নাই, আপোনালোকে যদি মিনিমাম বেলেন্স মেইনটেইন কৰিব পৰা একাউণ্ট খুলিছে তেনেহ'লে মিনিমাম বেলেন্স মেইনটেইন কৰক। আৰু মিনিমাম বেলেন্স কিমান মেইনটেইন কৰিব লাগিব? 3000 টকা। যিবিলাক ছেভিংছ একাউণ্ট আছে, ছেভিংছ একাউণ্টৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য হ'ব, মিনিমাম বেলেন্স মেইনটেইন কৰিব লাগিব 3000 টকা। চিধা কথা। মানে ৰিজাৰ্ভ বেংকে আগতে কৈছে যে তোমালোকে যদি মিনিমাম বেলেন্স মেইনটেইন কৰিব নোৱাৰা তেনেহ'লে জিৰ' বেলেন্স একাউণ্ট খোলা, আৰু যদি জিৰ' বেলেন্স একাউণ্ট মেইনটেইন কৰাৰ মানে তোমালোকৰ মিনিমাম বেলেন্স একাউণ্ট মেইনটেইন কৰাৰ তোমালোকৰ যদি সামৰ্থ্যতা আছে 3000 টকা একাউণ্টত ৰাখি দিয়া, বছ, চিধা কথা। তাতকৈ ওপৰৰ একাউণ্টবিলাক আছে, কিন্তু মিনিমাম একেবাৰে মিনিমাম যিটো 3000 টকা। গতিকে এইটো এটা নিয়ম সলনি হ'ব, বা ৰিজাৰ্ভ বেংকে সলনি কৰিছে, 15 তাৰিখৰ পৰা সলনি হ'ব। তাৰ পাছতেই আকৌ যিবিলাক নেকি কাৰেণ্ট একাউণ্ট আছে বা ব্যৱসায়িক একাউণ্ট আছে, ব্যৱসায়িক একাউণ্টসমূহত 12,000ৰ পৰা 30,000 টকা ৰাখিব লাগিব, আৰু যদি সেইটো নাৰাখে 1000 টকাৰ ফাইন বা 1000 টকাৰ ডিডাক্ট কৰি ল'ব বেংকে। এতিয়া যিবিলাক নেকি ধৰি লওক আপোনাৰ কাৰেণ্ট একাউণ্ট আছে, বিজনেছ একাউণ্ট আছে, বিজনেছ একাউণ্টবিলাকত 12ৰ পৰা 30,000 টকা বেংকৰ একাউণ্টত ৰাখিবই লাগিব কম্পালচৰি, কাৰণ এটা বিজনেছ একাউণ্ট মেইনটেইন কৰোঁতে বহুত অসুবিধা হয় বেংকৰ, গতিকে হয় নহয়। আৰু সেই ক্ষেত্ৰত যদি বেংকত আপোনালোকে পইচা নাৰাখে, বেংকৰ পৰা যদি পইচা অহৰহ উলিয়াই থাকে, তো বেংকৰ কি লাভটো হ'ব? আপোনালোকৰ পইচাসমূহ কাৰোবাক ঋণত দি সেই পইচাৰ পৰা যি ইণ্টাৰেষ্ট পায়, সেই ইণ্টাৰেষ্টেতো বেংকখন চলি আছে। গতিকে আপোনালোকে যদি পইচা উলিয়াই আনি থাকিবলৈ হয়, বেংকটো কেনেকৈ চলিব? তো এইকাৰণে কৈছে কি, যদি আপোনালোকৰ মানে ব্যৱসায়িক একাউণ্ট আছে বা ধৰি লওক আপোনালোকৰ কাৰেণ্ট একাউণ্ট আছে, তো 12ৰ পৰা 30,000 টকা আপোনালোকে মিনিমাম বেলেন্স মেইনটেইন কৰিব লাগিব, আৰু যদি নকৰে 1000 টকাৰ ফাইন কাটিব। তো বন্ধু বান্ধৱীসকল, বেংকৰ একাউণ্ট থকা সকলৰ কাৰণে এই দুটা নিয়ম সলনি হৈছে, সলনি হ'ব, সলনি হোৱা নাই, 15 জানুৱাৰীৰ পৰা সলনি হ'ব। তো খবৰ দুটা জানি কেনেবা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ পোৱাৰ সদায় বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।